মাতৃৰ আশীৰ্বাদ লৈ জেললৈ অৰবিন্দ কেজৰিৱাল অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ উকলিল দিল্লীৰ মুখ্যমন্ত্ৰীৰ তিহাৰ জেলত আত্মসমৰ্পণ আম আদমি পাৰ্টিৰ মুৰব্বীৰ পুনৰ তিহাৰ জেলেই স্থান হ'লগৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ২২ দিন মুকলি আকাশৰ তলত থকাৰ পাছত দেওবাৰে বিয়লি আম আদমি পাৰ্টিৰ মুৰব্বীগৰাকীয়ে তিহাৰ জেলত আত্মসমৰ্পণ কৰে। উল্লেখ্য দিল্লী সুৰানীতি কেলেংকাৰীৰ গোচৰত যোৱা ২১ মাৰ্চত প্ৰায় ২ ঘণ্টা জেৰাৰ অভিযানৰ অন্তত বাসভৱনৰ পৰা ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। তাৰ পাছত যোৱা ১ এপ্ৰিলৰ পৰা তেওঁ কাৰাৰুদ্ধ হৈ আছিল তিহাৰ জেলত, কিন্তু জামিন বিচাৰিও তেওঁ লাভ কৰা নাছিল জামিন। অৱশেষত যোৱা ১০ মেত উচ্চতম ন্যায়ালয়ে কেইবাটাও চৰ্তত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ ১ জুনলৈকে অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। ইয়াৰ পাছদিনা অৰ্থাৎ ২ জুনত যিকোনো পৰিস্থিতিত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আদালতত আত্মসমৰ্পণ কৰিব লাগিব বুলিও নিৰ্দেশ দিয়ে। শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্যজনিত কাৰণ দেখুৱাই এসপ্তাহৰ বাবে জামিনৰ সময় বৃদ্ধি কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল।